কিমান ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ওলাই গ'ল আৰু মই বহুতকতো লগ পাইছোঁ লগ পাইছা এনেই আনুমানিক হিচাপ এটা কৰোঁ আমাৰ জি এম চি এইচতে আমাৰ 3জন আছে ডিব্ৰুগড়ত 2জন আছে যোৰহাটত আছে কোকৰাঝাৰত আছে কোকৰাঝাৰত আছে ধুবুৰীত আছে নলবাৰীত আছে ধেমাজি ইঞ্জিনিয়াৰিং কলেজত আছে NIT ত্ৰিচিত আছে NIT তোমাৰ এইখন শিলচৰত আছে আমাৰ আৰু দিল্লী ইউনিভাৰ্চিটিত আছে তেনেকৈ আৰু আৰ্গন কোচিং বিশেষ কিয় এইকাৰণে সুধিব বিচাৰিছোঁ অসমত বহুত কোচিং ইনষ্টিটিউট আছে প্ৰত্যেকটো ইনষ্টিটিউটে কয় তোমাক ইণ্ডিভিজুৱেল গাইড কৰিব পেপাৰ কোৱালিটি ভাল আমি চব কাম কৰিম আমিও ঠিক তেনেকেই কৰোঁ কিন্তু আমি নন ষ্টপ লাগি থাকোঁ সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণ ল'ৰা ছোৱালী কম আৰু কম ল'ৰা ছোৱালীত যদি আমি ভাল ৰিজাল্ট এটা কৰিব পাৰোঁ আমাৰো নাম এটা আহিব তুমি নিজে প্ৰত্যেক বছৰে তুমি পাইছে আমাৰ ল'ৰা ছোৱালীসকলে লগ পাইছে চ' আমি সেই ধৰণে কৰি থকাৰ কাৰণেই হয়তো চাগে আজি আমি মানে ভাল ৰিজাল্ট এটা কৰিব পাৰিছোঁ সৰু সৰু যে কিছুমান কোচিং চেণ্টাৰে বহুত ভাল ভাল কাম কৰি আছে য'ত টকা পইচাৰ ক্ষেত্ৰতো যথেষ্ট কম বহুত কমত তোমালোকে পঢ়োৱা মই সেইটো বহুত কমত আৰু মানে কি হয় এনেকুৱাও হয় বহুতে আমাক এন মমেণ্টত নিদিয়েও তো আমি সেইটো বস্তু হেৰি নকৰোঁ আৰু তেনেকুৱা কিন্তু বেলেগত হ'লেতো সেইটো পে' কৰিব কোন ক্লাছৰ পৰাই তেওঁলোকে মন মগজুত সোমোৱাই ল'ব লাগে যে মই ডক্তৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম এই বস্তুটো কেতিয়াই সোমোৱাব লাগে আৰু কেনেকৈ আগবাঢ়িব মটিভেশ্যনটো সদায় টাৰ্গেট থাকিব লাগিব কাৰণ তোমাৰ যদি মটিভেশ্যন নাথাকে তুমি প্ৰিপেৰেশ্যন কৰি লাভ নাই নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপৰ আজিৰ অতিথি হৈছে এগৰাকী শিক্ষক আৰু শিক্ষকগৰাকীৰ বয়স যথেষ্ট কম কিন্তু তেখেতৰ বহু ছাত্ৰ ছাত্ৰীয়ে অসমৰ ভিন ভিন ক্ষেত্ৰত পঢ়া শুনা কৰি আছে বিশেষকৈ মই ক'ব লাগিব তেখেতৰ কোচিং চেণ্টাৰৰ নাম হৈছে আৰ্গন কোচিং আৰু এই আৰ্গন কোচিঙত পঢ়া শুনা কৰি অসমৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যেই অসমৰ মেডিকেল কলেজ অসমৰ ইঞ্জিনিয়াৰিং কলেজকে আদি কৰি ভিন ভিন ক্ষেত্ৰত পঢ়া শুনা কৰি আছে আৰু তেখেত আজি আমাৰ মাজত উপস্থিত হৈছেহি আৰু কেইদিনমান পূৰ্বে তেখেতৰ ইনষ্টিটিউটলৈ মোৰ তেখেতৰ ছাত্ৰ ছাত্ৰীসকলে আমন্ত্ৰণ কৰিছিল মোক আৰু তালৈ গৈছিলোঁ খুব বেছি ভাল লাগিল আৰু এইখিনিতে ক'ব লাগিব যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেডিকেলত পঢ়ি আছে বৰ্তমান সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই কোচিং চেণ্টাৰত আহি নতুন ছাত্ৰ ছাত্ৰীসকলক কিছু গাইড কৰে কিছু পঢ়া শুনাত সহায় কৰে গতিকে খুব ধুনীয়াকৈ চলি থকা এখন কোচিং চেণ্টাৰ যিখনৰ নাম হৈছে মই পুনৰ কৈছোঁ আৰ্গন কোচিং মোৰ পিছফালে আপোনালোকে দেখিছে এখন কেলেণ্ডাৰ খুব ধুনীয়াকৈ লগ'টো আছে তেওঁলোকৰ আৰু 2026 চনৰ লগ'টোত তেওঁলোকে খুব ধুনীয়াকৈ আগবঢ়াইছে পুৰণি ফটোসমূহ আৰু তেখেতৰ বৰ্ষপূৰ্তি অনুষ্ঠানতো মই গৈছিলোঁ আৰু যিগৰাকী শিক্ষকক আজি মই আমন্ত্ৰণ কৰিছোঁ তেখেত আজি দ্বিতীয়বাৰৰ বাবে মোৰ লগত বহিছে 2023 চনত তেখেতক মই আমন্ত্ৰণ কৰিছিলোঁ আৰু আজি 2026 চনত পুনৰবাৰ তেখেত আহিছে আৰু তেখেতৰ নাম হৈছে কুশজ্যোতি দেৱনাথ নমস্কাৰ কুশ নমস্কাৰ খুব ভাল লাগিছে অহাৰ কাৰণে তাকে মোৰো ভাল লাগিছে আকৌ আহিছোঁ নিশ্চয় আৰু সেইদিনা তোমাৰ ছাত্ৰ ছাত্ৰীসকলে মোক আমন্ত্ৰণ কৰিছিলে হয় যিসকলে পঢ়ি আছে অসমৰ মেডিকেল কলেজত অসমৰ ইঞ্জিনিয়াৰিং কলেজত আৰু অসমৰ ভেটেৰিনেৰী কলেজত আৰু তেওঁলোকে আমন্ত্ৰণ কৰিলে মই গ'লোঁ খুব বেছি ভাল লাগিলে আৰু ইমান ডাউন টু আৰ্থ ছাত্ৰ ছাত্ৰীসকল ইমান সহজ সৰল আৰু তেওঁলোকে এদিন ইঞ্জিনিয়াৰ হ'ব তেওঁলোকে এদিন ডক্তৰ হৈ ওলাই আহিব কেনেকুৱা লাগে প্ৰথম সেইটো কথা কোৱা শিক্ষক হিচাপেতো মোৰ খুবেই ভাল লাগে আৰু প্ৰাউড মুমেণ্ট হয় মোৰ কাৰণে তাহাঁতে ইমানখিনি কৰি আছে আৰু বিশেষকৈ যেতিয়া তাহাঁতে বিচাৰি আহে যে ছাৰৰ ওচৰৰ পৰা এবাৰ আহোঁ চবেই যেতিয়া ঘৰলৈ আহে এবাৰ হ'লেও লগ কৰি যায় সেইটো মোৰ কাৰণে বিৰাট ভাল লগা আৰু তাতকৈ বিশেষ একো নালাগে আমাক বেছি আৰু এটা কথা সুধিব মন গৈছে কুশৰ নামটো কুশজ্যোতি দেৱনাথ সচৰাচৰ উপাধি থাকে বেংগলী সম্প্ৰদায়ৰ হয় আপুনি বেংগলী নেকি নাই নহয় মই বেংগলী নহয় মই যোগী হয় যোগী হয় মঙলদৈত নগাঁৱৰ ৰহাত ঘৰ হয় অ'কে ইয়াৰ পিছত যদি মই সুধোঁ আৰু এটা প্ৰশ্ন সুধিব লাগিব যে আৰ্গন হয় AC মানে যদি আমি শ্বৰ্ট ফৰ্মত কওঁ তেতিয়াহ'লে কোচিং চেণ্টাৰটোৰ নাম হৈছে AC A ফৰ আৰ্গন C মানে কোচিং আৰ্গন কোচিং এই আৰ্গন কোচিঙৰ নামটোৱে কি মিনিং সূচায় কি মানে ক'ব পাৰে মই কেমেষ্ট্ৰি টিচাৰ হয় জানেই তুমি তো মই বিশেষকৈ এইটো কেমেষ্ট্ৰি এটা এলিমেণ্টৰ নাম দি পেলাই কৰিছোঁ আৰ্গন হৈছে এটা নবল গেছ হয় যি নিষ্ক্ৰিয় গেছ বুলি কোৱা হয় অসমীয়াত সি কাৰো লগত ৰিয়েক্ট নকৰে কাৰণ কি ষ্টেবল কনফিগাৰেশ্যন এটাত থাকে তো মোৰ কনচেপ্টটো হৈছে মোৰ ইয়াত যদি কোনোবা ল'ৰা ছোৱালী পঢ়িব আহিছে ছাত্ৰ ছাত্ৰীসকল যাতে ষ্টেবল কনফিগাৰেশ্যন এটা পাবৰ কাৰণে নিজকে যাতে আইচলেট কৰি প্ৰিপেৰেশ্যন কৰি যায় তো মোৰ কথাটো হ'ল যে আমাৰ সেইকাৰণে চিটোৰ ওপৰত এটা মানে বল এটা দি থোৱা আছে দেখিছা চাগে য়েছ তো সেইটো হৈছে টুৱাৰ্ডছ দ্য গ'ল
গ্ৰীণ কালাৰৰ গ্ৰীণ কালাৰ মানে তো তাহাঁতৰ সেই গ'লটো যাতে এচিভ কৰিব পাৰে নিজকে আইচলেট কৰি ৰাখি সকলো ডিষ্ট্ৰেকশ্যনৰ পৰা সেইটোৱে আৰু চিটোৰ পৰা এডাল এৰ' ওলাই গৈছে হয় মানে এৰ'ডালে মানে টুৱাৰ্ডছ দ্য গ'ল আৰু মানে যাতে নিজৰ এটা লক্ষ্যটো যাতে উপনীত হ'ব পাৰে আৰু নিজকে আইচলেট কৰি পেলাই ষ্টেবল কনফিগাৰেশ্যন মানে ষ্টেবল মানে নিজকে যাতে সেই পজিশ্যনটো আজি যেনেকৈ তুমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক লগ পাইছা তাহাঁতে ইমান ধুনীয়াকৈ মাতিছে মেডিকেল কলেজৰ পৰা তাহাঁতো ষ্টেবল এতিয়া তো তাহাঁতৰ মানে মেডিকেল কলেজৰ পৰা পঢ়ি অহাৰ পিছত আৰু সেইটো তুমি গমেই পাইছা চ' সেই পজিশ্যনটো পাবৰ কাৰণে যাতে সেই মিনিংটো মোৰ কনচেপ্টটো সেইটো মানে যাতে নিজকে সেইটো লাগে আৰু খুব ধুনীয়া অৰ্থ AC আপোনালোকে মন কৰিব AC মানে হৈছে আৰ্গন কোচিং আৰু তেখেতৰ কোচিঙৰ যথেষ্ট বছৰ হৈছে আৰু তেখেতে পঢ়াই আছে আৰু এটা প্ৰশ্ন মোৰ সুধিবলৈ মন গৈছে প্ৰশ্নটো এনেকুৱা ধৰণৰ শিক্ষক বুলি ক'লে সচৰাচৰ আমি ভাবোঁ এগৰাকী ষ্ট্ৰিক্ট টিচাৰ হয় আৰু অকণমান শিক্ষকসকল অকণ আগত বয়সত ডাঙৰ হয় বাট আপুনি কম বয়সীয়া এগৰাকী শিক্ষক চ' সেইটো ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ সুবিধা পায় আপোনাৰ লগত সম্পৰ্কটো কেনেকুৱা মই কেতিয়াবা তুমি কৈছোঁ কেতিয়াবা আপুনি কৈছোঁ এনেই সচৰাচৰ আমি বহিলে তুমি বুলি মাতোঁ আৰু কুশয়েও মোক তুমি বুলি সম্বোধন কৰে আমি তুমি মাতিম ঠিক আছে ক'ব পাৰোঁ অ'কে তো মোৰ বয়সটো কম হোৱাৰ কাৰণে মোৰ এটা এইটো হয় যে এডভান্টেজ এইটো হয় মই তাহাঁতৰ লগত মানে ব্ৰাডাৰহুড এটা হেৰি থাকে ৰিলেশ্যন এটা বনাব পাৰোঁ সোনকালে কাৰণ কিছুমান ক্ষেত্ৰত বহুত কথা পেৰেণ্টছৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে বহুতে ষ্ট্ৰেছৰ কাৰণেই হওক বা যিকোনো ক্ষেত্ৰত ষ্ট্ৰেছ ৰিলেটেড বহুত কথা নোৱাৰে তো মই এই জাৰ্ণিটোত কম্পিটিশ্যন যিহেতু বহুত বেছি হাই হৈ গৈ আছে ষ্ট্ৰেছ লেভেল বাঢ়ি যায় তো মই নিজকে মই এজ এ টিচাৰ বুলি নাভাবোঁ তাহাঁতৰ মই ঘৰৰ মানুহ হিচাপে মই ট্ৰিট কৰোঁ বহুত ল'ৰা ছোৱালীৰ লগত মই নিজে বহি বহুত সময় কথা পাতোঁ আপুনিতো গমেই পাইছে লগ পাওঁতে গমেই পাইছে চ' সেইটোৱে মোক বহুত বেনিফিট এটা মানে হেল্প কৰিছে এইটো এডভান্টেজ মোৰ কাৰণে আৰু তাহাঁতেও হয়তো চাগে মোৰ এই আৰু সৰু দেখি বা অলপমান নিজকে কেতিয়াবাতো সমনীয়া বুলিও ফিল কৰে তাহাঁতে বহুতে কাৰোবাৰ লগত মই ক'ৰবালৈ ওলাই গ'লে ছেইম লেভেলৰ বা সমান এজৰ বুলি ভাবে বহুতে তো এইটো কাৰণে মোৰ ভাল হৈছে তাহাঁতৰ বহুত কথা গম পাইছোঁ আৰু ক'ৰবাত যদি ভুলো হৈছে মই গাইড কৰিব পাৰিছোঁ সেইটো কাৰণে সিহঁতৰ কি হয় ৰাস্তাটো ভটকাতকৈ মানে চিধা আহিব পাৰিছে আৰু মই ভাবোঁ একদম আৰু নিজৰ গ'লটোত তেওঁলোকে হয় এষ্টাব্লিছ হ'বৰ কাৰণে সুবিধা হৈছে ফ্ৰেণ্ডলি হ'লে ভাল শিক্ষকসকল আৰু শিক্ষক ছাত্ৰৰ সম্পৰ্কটো একচুৱেলি তেনেকুৱা হয় এই যে আৰ্গন গেছটোৰ বিষয়ে আৰু অকণ পাতিবলৈ মন গৈছে গেছটো নিষ্ক্ৰিয় হয় উদাসীন বুলি ক'ব পাৰি উদাসীন ক'ব পাৰি উদাসীন মানে কেমিকেলি ইনাৰ্ট হয় মানে ষ্টেবল হোৱাৰ কাৰণে সি কেমিকেলি ইনাৰ্ট হয় তো তাহাঁতৰ কনফিগাৰেশ্যনটো ষ্টেবল কনফিগাৰেশ্যন হয় বাকী এলিমেণ্টবোৰে তাহাঁতৰ নিচিনা হ'ব বিচাৰে চ' মোৰো কথাটো এইটোৱে যে সেই আৰ্গনটোৰ নিচিনা তাৰ বিহেভিয়াৰটো ল'বৰ কাৰণে আমাৰ ষ্টুডেণ্টখিনিয়ে যাতে নিজকে সেই লেভেলটোলৈ নিব পাৰে সম্পূৰ্ণৰূপে চেষ্টা কৰে যাতে সদায় মানে অকলশৰে নিজৰ জীৱনটোৰ পঢ়া শুনা কৰি নিজৰ লক্ষ্যৰ প্ৰতি আগুৱাই যাব পাৰে বেলেগে কি কৰি আছে ইমান বেছি গুৰুত্ব নিদিয়ে ডিষ্ট্ৰেকশ্যনটোক মানে গুৰুত্ব দিবই নালাগে প্ৰথম কথা আৰু সেইটোৱে মানে মোৰ টাৰ্গেট সেইটো একচুৱেলি অৰ্থ মানে আৰ্গনটোতো বেলেগ এটা এলিমেণ্ট হয় মোৰ কনচেপ্টটো মই সেই তেনেকৈ আনিছোঁ আৰু কেনেকৈ ওলালে ইমান ধুনীয়া মিনিং এটা মই কেমেষ্ট্ৰি হয় যিহেতু মই আগৰ মানে ট্ৰাই কৰি আছিলোঁ যাতে অকণমান বেলেগ এটা ধৰণে ভাবোঁ বেলেগো এলিমেণ্ট আছিলে কিন্তু বাকী এলিমেণ্ট ন'বেল গেছকেইটাতকৈ এইটো মোৰ ভাল লাগিলে শুনি বাকী আছে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন কিন্তু মই আৰ্গনটো শুনিবলৈ ভাল হোৱাৰ কাৰণে মই ভাবিলোঁ ইয়াতো দিলেই ভাল হ'ব এইটো ভাল লাগিব আৰু যদিও ছায়েন্সৰ টিচাৰ ন খুব আৰ্টিষ্টিক হয় কিন্তু হয়নে মানে সেই বস্তুটো আছে সেইকাৰণে চাগে ভাল পায় হয় অলপমান বিশেষ হ'লে মানুহে যাতে আগুৱাই ল'ব পাৰে আৰু এতিয়া মই সুধোঁ আৰ্গন কোচিং বিশেষ কিয় এইকাৰণে সুধিব বিচাৰিছোঁ অসমত বহুত কোচিং ইনষ্টিটিউট আছে বহুতত হাজাৰ ষ্টুডেণ্টে পঢ়ি আছে আৰ্গন কোচিঙত ষ্টুডেণ্টৰ সংখ্যাও কম আৰু যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে 1-to-1 তেওঁলোকে ইণ্টাৰেকশ্যন কৰিব পাৰে আৰু তেওঁলোকে কিবা ডাউট থাকিলে লগে লগে ক্লিয়াৰ কৰিব পাৰে আৰু বহু ছাত্ৰ ছাত্ৰীৰ মাজত পঢ়াতকৈ অকণমান আৰ্গন গেছৰ দৰে হয়নে অকণমান নিজাববীয়াকৈ নিজৰ দুনিয়াখনত আগুৱাই যোৱাটো বহুতে বিচাৰে আৰু তেনে ছাত্ৰ ছাত্ৰীয়ে আৰ্গন কোচিঙত আহিব পাৰে এতিয়া কোৱা মোক আৰ্গন বাকীবিলাকতকৈ পৃথক কিয় তুমিতো কৈ দিছা যে বিভিন্ন ধৰণৰ কোচিং আছে তো বাকীবোৰ কোচিঙে যেনেকৈ কাম কৰি আছে আমিও ঠিক একেই কাম কৰি আছোঁ অলপমান বিশেষ হয়তো মই অনুভৱ কৰোঁ বা আমাৰ টীমটোৱে অনুভৱ কৰে কাৰণ বাকী যিমানবোৰ কোচিং ইনষ্টিটিউট আছে তো তাত মেক্সিমাম বেলেগৰ টিচাৰ আছে আৰু যদিও অসমৰ টিচাৰ আছে তেওঁলোকে অসমীয়াত নপঢ়ায়
তো আমাৰ যিসকল অসমৰ টিচাৰ আছে আমাৰ মানে কাৰণ আমাৰ ইনষ্টিটিউটটোত বহুত বেছি ছাত্ৰ ছাত্ৰী আহে তো আমাৰ ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী আহে আমাৰ তুমি নিজে লগ পাইছা দে আৰ ফ্ৰম KB আৰ্মি পাব্লিক স্কুল CBSE স্কুলৰ পৰা মেক্সিমাম আছে তাৰপিছতো তেওঁলোক অসমীয়া মিডিয়ামৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ পৰা আছে কিন্তু আমাৰ বেনিফিট এইটো হৈছে যে আমি আমাৰ অসমীয়া মিডিয়ামত যেতিয়া আমি অসমীয়া মাধ্যমটো ইউজ কৰি যেতিয়া পঢ়াব যাওঁ আমিতো ইংলিছতো পঢ়াওঁ অসমীয়া ইংলিছ দুইটাতে পঢ়াওঁ কিন্তু তাহাঁতে হয়তো সেইটো কাৰণে এটা কমফৰ্ট জ'ন এটা পাই যায় টিচাৰসকলৰ লগত তাহাঁতে সুন্দৰকৈ যাতে এটা মানে কানেকশ্যন ডেভেলপ কৰিব পাৰে আৰু যাৰ কাৰণে আমি তাহাঁতক খুব সহজে বুজি পাওঁ ক'ত কি প্ৰব্লেম চলি আছে আৰু কাৰণ কি হয় ঘৰততো যিমানেই ইংলিছ মিডিয়ামত নপঢ়ক ঘৰততো সেই অসমীয়াতে কথা পাতিব তো সেই পৰিৱেশটো সিহঁতে কোচিঙতো পাই যায় আৰু এতিয়াতো তোমাৰ এক্সামটো তোমাৰ অসমীয়াতো দিব পাৰে কিন্তু আমি অসমীয়াত দিয়াটো নকওঁ যে তুমি ইংলিছতে দিয়া কিন্তু কথাটো হ'ল আমি তেওঁলোকক ডেভেলপ কৰোঁ যিসকল অসমীয়া মিডিয়ামৰ পৰা তেওঁলোককো আমি আপডেট কৰোঁ যে এইখিনিলৈকে তুমি পাৰিবা চেষ্টা কৰা আমাৰ চেষ্টা সেইটোৱে আৰু হয়তো মই ভাবোঁ এইটো আমাৰ সাংঘাতিক বেনিফিট আৰু যে আমি অসমৰ মানুহখিনিয়ে সেই ধৰণে কাম কৰি আছোঁ ৰিজনেল লেংগুৱেজটোৰ ওপৰত কাম কৰি আছোঁ মানে ইংলিছত যিমানেই পঢ়োৱা নহওক কিয় আমি কিন্তু বুজো অসমীয়াত হয়নে সেইটোৱে আমি সদায় বস্তু ইংলিছ কিবা চেণ্টেঞ্চ এটা পাইছোঁ সেই চেণ্টেঞ্চটো আমি আমাৰ মগজুৱে আপোনা আপুনি অসমীয়ালৈ ট্ৰান্সলেট কৰাৰ পিছতহে আমি বুজি পাওঁ আৰু সেইটোৱে আমি আমাৰ ভাষা আমাৰ মাতৃভাষা ন আমি আমাৰ ব্ৰেইনটোত মাতৃভাষাটো তেনেকৈয়ে বুজি পাওঁ আমি সেইটো চাগে তাত তেনেকৈ সেইটোৱে সেইটো কাৰণে বহুতখিনি হেল্প হয় ল'ৰা ছোৱালীসকল আৰু বিশেষকৈ ডাউট ক্লিয়াৰিঙৰ ক্ষেত্ৰতো হওক বহুত ল'ৰা ছোৱালীয়ে সুধিবলৈ ভয় কৰে আৰু আমাৰ ল'ৰা ছোৱালী খুব কম তুমি দেখিছা আৰু প্ৰত্যেকজন ল'ৰা ছোৱালীৰ লগতে আমি ইণ্ডিভিজুৱেলি চবেই কয় প্ৰত্যেকটো ইনষ্টিটিউটে কয় তোমাক ইণ্ডিভিজুৱেল গাইড কৰিব পেপাৰ কোৱালিটি ভাল আমি চব কাম কৰিম আমিও ঠিক তেনেকেই কৰোঁ কিন্তু আমি নন ষ্টপ লাগি থাকোঁ সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণ ল'ৰা ছোৱালী কম আৰু কম ল'ৰা ছোৱালীত যদি আমি ভাল ৰিজাল্ট এটা কৰিব পাৰোঁ আমাৰো নাম এটা আহিব তুমি নিজে প্ৰত্যেক বছৰে তুমি পাইছে আমাৰ ল'ৰা ছোৱালীসকলে লগ পাইছে চ' আমি সেই ধৰণে কৰি থকাৰ কাৰণেই হয়তো চাগে আজি আমি মানে ভাল ৰিজাল্ট এটা কৰিব পাৰিছোঁ নিশ্চয় মই মাজতে আপোনালোকক কওঁ আৰ্গন কোচিঙৰ এগৰাকী ষ্টুডেণ্ট তেখেতৰ নাম আছিল বিদ্যাসাগৰৰ লগত এটা মই পডকাষ্ট কৰিছিলোঁ তেখেতে বৰ্তমান আপোনালোকক মই মাজতে থাম্বনেইলখন লগাই দিছোঁ আৰু এই শ্ব'টো আপোনালোকে গৈ পেলাই চাবগৈ পাৰে ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ এই শ্ব'টো গৈ আপোনালোকে চাব সেই বিদ্যাসাগৰ বোলা যিগৰাকী ছাত্ৰ তেখেত আৰ্গন কোচিঙত পঢ়া শুনা কৰি বৰ্তমান তেখেতে গুৱাহাটী মেডিকেল কলেজত মেডিকেল পঢ়ি আছে আৰু সেই ছাত্ৰজনে যিখিনি কথা কৈছিল এবাৰ শুনিব সেইটো তাৰপিছত আকৌ আহি পেলাই এইটো চাব বা এইটো শেষ কৰি লওক তাৰপিছত সেইটো চাব তেনে ছাত্ৰ ছাত্ৰী আৰ্গন কোচিঙৰ পৰা ওলাই গৈছে বিদ্যাসাগৰৰ মই মাজতে কথা পাতিছোঁ বাকীসকলৰ মই কথা নাই বিদ্যাসাগৰ আহিছিল কাৰণে মই কৈছোঁ আৰু মাজে মাজে আমি আনি থাকিম এইসকল ছাত্ৰ ছাত্ৰী বিদ্যাসাগৰৰ বিষয়ে অকণমান কুশল কোৱাচোন বিদ্যাসাগৰ গমেই পাইছে মোৰ ফাৰ্ষ্ট ষ্টুডেণ্ট বিৰাটেই ভাল হয় তো তাৰ লগত মোৰ কানেকশ্যনটো মই ষ্টুডেণ্ট বুলি নাভাবোঁ এতিয়া বিশেষকৈ আৰু সি যিকোনো অসুবিধা হওক বা যিকোনো প্ৰব্লেম হওক সি প্ৰথম চাগে মাক দেউতাকৰ পৰা প্ৰথমে মানে তাৰ যিখিনি ক'ব নোৱাৰে মোৰ লগতে সি শ্বেয়াৰ কৰে আৰু হয়তো মই সেইখিনি ক্ষেত্ৰত তাৰ যদি ভুলো হয় মই শুধৰাই দিওঁ বা কেতিয়াবা ময়ো এজ এ শিক্ষক বুলি নহয় তাক মই ভাইটি হিচাপে সুধোঁ মোৰ ভুল হৈছে নেকি বা কেতিয়াবা বহুত ক্ষেত্ৰত সি এতিয়া কোচিঙৰ বহুত ক্ষেত্ৰত মানে যিটো কাৰিকুলাম ক্ষেত্ৰতে হওক সি বহুত ক্ষেত্ৰত মোক কয় যে ছাৰ এইটো এনেকৈ কৰা হ'লে চাগে আমি আৰু অলপ ভালকৈ কিবা কৰিব পাৰিলোঁ হয় তো মোৰ এইটো কাৰণে মোৰ ভাল হৈছে যে আমি সেই কানেকশ্যনটো মোকো কিন্তু এটা কথা যে ছাত্ৰ ছাত্ৰী যিমান হেল্প হৈছে মোৰো হেল্প হৈছে কাৰণ ময়ো নিজকে ইম্প্ৰুভ কৰিব পাৰিছোঁ শিক্ষক হ'বলৈ হ'লে নিজে বহুত পঢ়িব লাগে প্ৰথম কথা ঠিক কৈছে আৰু মোক যদি সিহঁতে কৈছে যে ছাৰ এইটো আমি আৰু অলপ এনেকৈ কৰিলে ভাল হয় নি তো মই নিজকে আকৌ নেক্সট ডে সেইটো ইম্প্ৰুভ কৰোঁ তো মই মানে ষ্টাৰ্টিঙৰ পৰাই আজিলৈকে মই নিজকে ইম্প্ৰুভমেণ্ট কৰিয়ে আছোঁ আজিও হয়তো চাগে মই নাভাবোঁ মই ইমান ডাঙৰ কিবা এটা পঢ়াই আছোঁ বা কিবা এটা কৰি আছোঁ কিন্তু মই যদি শিকিব পাৰিছোঁ এওঁলোক নোহোৱা হ'লে চাগে মই সিমানখিনি শিকিব নোৱাৰিলোঁ হয় মানে আল্টিমেটলি ক'ব লাগিব তুমিও ছাত্ৰ ছাত্ৰীৰ পৰা শিকি আছোঁ এইটো এটা কি হয় তোমাৰ টিচিং লাৰ্ণিং যিটো প্ৰচেছ এইটো তোমাৰ তাহাঁতৰ পৰাও শিকা হয় বহুত কথা সেইটোৱে আৰু গিভ এণ্ড টেক হয় গিভ এণ্ড টেক কিমান ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ওলাই গ'ল আৰু মই বহুতকতো লগ পাইছা এনেই আনুমানিক হিচাপ এটা কৰোঁ আৰু আৰ্গন কোচিঙৰ পৰা বিশেষকৈতো এতিয়া তুমি মেডিকেলত তোমাৰ আমাৰ GMCHত আমাৰ 3জন আছে ডিব্ৰুগড়ত 2জন আছে যোৰহাটতো 2জন আছে কোকৰাঝাৰত আছে ধুবুৰীত আছে নলবাৰীত আছে
তোমাৰ ট্ৰাই কৰি আছোঁ যাতে গোটেইকেইখনত আহে আৰু বিশেষকৈ সেইদিনা লগ পালোঁ তো সিহঁতে ক'লে যে ছাৰ আৰু 2-3 বছৰমানৰ পিছত যদি আমি প্ৰত্যেকখন কলেজতে আমি আমাৰ নিজৰ কোচিঙৰ ল'ৰা ছোৱালী লগ পাই আমি এটা যদি প্ৰগ্ৰাম পাতিব পাৰোঁ আমাৰো ভাল লাগিব তো মোৰ সেইটো এটা মটিভেশ্যন মোৰ কাৰণে তো এইটো লগ পাইছিলে সেইদিনা মোক লগ পাই গৈছে তো প্ৰত্যেকটো কোচিঙৰ বহুত ল'ৰা ছোৱালী যায় তো প্ৰত্যেকটো কোচিঙৰে তেনেকৈ পাতে মানে আমাৰ আকৌ এটা পাব্লিচিটি হৈ যায় পাব্লিচিটিও হৈ যায় তো আমাৰ 1-2জন আছে চ' আমি ভাবি আছোঁ যে নাই আমিও সেইটো এটা মটিভেশ্যন মই টিমটোৰ লগত ডিছকাছ কৰিছোঁ নাই আমাৰ ভাল হ'বই লাগিব এইটোৱে আৰু কাৰণ ল'ৰা ছোৱালী কম থাকে সেইকাৰণে আমাৰ কম ল'ৰা ছোৱালী ছিট পায় ভেটেৰিনেৰী ছায়েন্সত তোমাৰ খানাপাৰাত আমাৰ 2জন আছে তুমি লগ পাইছা নেকি সেইদিনা মই পালোঁ AECত আছে 2জন ঠিক তেনেকৈ ধেমাজি ইঞ্জিনিয়াৰিং কলেজত আছে NIT ত্ৰিচিত আছে NIT তোমাৰ এইখন শিলচৰত আছে আমাৰ আৰু দিল্লী ইউনিভাৰ্চিটিত আছে তেনেকৈ আৰু মই তাত লগ পালোঁ জনগোষ্ঠীয় ল'ৰা ছোৱালী পাইছোঁ মিচিং পাইছোঁ তাৰপিছতে চাহ জনজাতিৰ পাইছোঁ বিভিন্নজনক মই তাত আমাৰ আৰু এজন আৰু আমাৰ NFSU দিল্লী কেম্পাছতো আছে ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি তাইতো পঢ়ি আছে তাই উৰিষ্যাৰ আছিলে তাই ইয়াতে পঢ়ি আছিলে তো আমাৰ তাৰ পৰা বিৰাট ভাল ছোৱালী তাই ঠিক আৰু এটা কথা সুধিব লাগিব আমি যে কৈ আছোঁ ল'ৰা ছোৱালী কম মানে কুশয়ে যথেষ্ট কষ্ট কৰি পেলাই এই আৰ্গন কোচিঙৰ জন্ম দিছে আৰু বহুত ডাঙৰ ইলাহী বিলাহী কাৰবাৰ নাই মানে যিটো আমি কওঁ ন মানে AC আছে ডেস্ক বেঞ্চ খুব ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হোষ্টেল ফেচিলিটিজ আছে কেৰিকুলাম আছে পাঠ্যপুথিৰ কথা কৈছোঁ মই শিক্ষকসকল খুব ভাল কিন্তু তাৰ মাজতো মই কৈছোঁ যে সেই ইলাহী বিলাহী কাৰবাৰ ইয়াত নাই মানে হয়নে বাৰু হয় পঢ়িব লাগে খুব আটোমটোকাৰিকৈ মানে তৈয়াৰ কৰা এখন একাডেমি মানে বহুত মৰমত মানে কৰি ৰাখিছোঁ আৰু আমিও বিচাৰোঁ সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে যাতে চব বস্তু বাদ দি ডাইৰেক্ট টাৰ্গেটটোত ফ'কাছ কৰে সেইটোৱে তথাপি ছিট কিমান বুলি ক'ব পাৰোঁ আমি কিহৰ মানে আমাৰ কেম্পাছ য়েছ আমাৰ তোমাৰ ডপাৰ বেটছত আমাৰ 30টা ছিট আৰু ইণ্টিগ্ৰেটেড বেটছত তোমাৰ 11ত আছে তোমাৰ 25টা ছিট আৰু 12ত 25 কিন্তু ছিটকেইটা আমি কমহে কোৱান্টিটি আমাৰ ইমান নভৰে ষ্টুডেণ্ট বুজিছোঁ ছিট মানে 30-25 এনেকুৱা ছিট গতিকে মানে তথাপি ছাত্ৰ ছাত্ৰীয়ে ইয়াত আহি পঢ়িবলৈ এতিয়ালৈকে মানে অকণমান ভাবি চায় কিয়নো ইমান ছাত্ৰ ছাত্ৰী কম হয় কম কাৰণ আমাৰ মানুহখিনি তেনেকুৱা ন তোমাৰ কম বস্তু থাকিলে নাযায় আৰু এটা কথা মই কৈ থওঁ ছাত্ৰ ছাত্ৰীয়ে বা অভিভাৱকে কি ভাবে যে ডাঙৰ হৰ্ডিং থকা হয় বুজি পাইছেনে য'ত টেলিভিশ্যনত এড বাজি আছে হয়নে পেপাৰত ডাঙৰকৈ ওলাইছে ফুল পেজ এড ওলাইছে হয়নে গুৱাহাটীলৈ আহিলে একদম ডাঙৰ হৰ্ডিঙত চকু পৰিছে আমাৰ অভিভাৱকসকল তেনেকুৱা যে শ্ব'বাজিটো বেছি হয় শ্ব'বাজি কাৰণ আমাৰ মানুহখিনি কালাৰফুল বস্তু বেছি ভাল পায় কিন্তু সৰু যে কিছুমান কোচিং চেণ্টাৰে বহুত ভাল কাম কৰি আছে য'ত টকা পইচাৰ ক্ষেত্ৰতো যথেষ্ট কম বহুত কমত তোমালোকে পঢ়োৱা মই সেইটো বহুত কমত আৰু মানে কি হয় এনেকুৱাও হয় বহুতে আমাক এণ্ড মমেণ্টত নিদিয়েও তো আমি সেইটো বস্তু হেৰি নকৰোঁ আৰু তেনেকুৱা কিন্তু বেলেগত হ'লেতো সেইটো পে' কৰিব লাগিব নহ'লে ৰিজাল্টে নিদিব এনেকুৱা থাকে এনিৱে যি হৈছে ভাল হৈছে ভালকৈ আগবাঢ়ি গ'লে ভাল লাগে আৰু এইখিনিতে মই কওঁ আমি যেতিয়া পডকাষ্ট কৰিবলৈ আৰম্ভ কৰিছোঁ ইণ্টাৰেষ্টিং মোৰ ভাল লাগিছে সেইটো মুহূৰ্তত যে সেই মুহূৰ্ততে এটা ফোন আহিছে যিটো মাজুলীৰ পৰা এটা ফোন আহিছে কুশয়ে ফোনটো একচেপ্ট কৰিছে আমাৰ আগৰ পডকাষ্টটো চাই পেলাই কুশক ফোন কৰিছে যে মোৰ ছোৱালীজনীয়ে আপোনাৰ কোচিঙত যাব বিচাৰে কেনেকৈ আগবাঢ়িব লাগিব আৰু তেওঁ নিজে কৈছে মানুহজনে মোৰ লাউড স্পীকাৰত মই শুনিছোঁ যে চক্ৰপাণি পৰাশৰ অনুষ্ঠানটো চাইছোঁ আৰু তাৰপিছতে ফোন কৰিছোঁ মোৰ ভাল লাগিছে সেইটো বস্তু সেইটোৱে আমাৰো ভাল লাগিছে তুমি মানুহৰ মাজত আমাক লৈ গৈছা আৰু আমাৰতো তুমি দেখিছাই পাব্লিচিটি আজিলৈকে তেনেকুৱা একো হোৱা নাই তো সেইটো তুমি লৈ যোৱাৰ কাৰণে হয়তো আমাক 10জনে গম পাইছে সেইটো কাৰণেও আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ থেংক ইউ আৰু মোক যে বিশ্বাস কৰা তোমালোকে আৰু মই অন্তৰৰ পৰা কৰিবলৈ চেষ্টা কৰোঁ সেইখিনি হয় সঁচা বস্তুখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ এতিয়া অকণমান বেলেগ কথা পাতোঁ কেনেকৈ আগবাঢ়িব ছাত্ৰ ছাত্ৰী আৰু মই এনেকৈ সুধিব বিচাৰিছোঁ কোন ক্লাছৰ পৰাই তেওঁলোকে মগজুত সুমুৱাই ল'ব লাগে যে মই ডক্তৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম এই বস্তুটো কেতিয়াই সোমোৱাব লাগে আৰু কেনেকৈ আগবাঢ়িব যদিও মোৰ ইনষ্টিটিউটটো মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ কাৰণেই হয় কিন্তু মই পেৰেণ্টছসকলক হওক বা বাকী সকলোকে এটা বস্তু ছাত্ৰ ছাত্ৰীকো এটা কথা কওঁ যে ডক্তৰ ইঞ্জিনিয়াৰ হ'ম বুলি নহয় তুমি নিজকে এনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱা যাতে তুমি এটা সময়ত
তুমি ভাবিব পাৰা নাই মোৰ এইটোৱে ডিচিশ্যন মই এইটো কৰিম তো তাৰ কাৰণে তুমি ক্লাছ 8-9ৰ পৰাই ভালদৰে তোমাৰ বেছটো ক্লিয়াৰ কৰিব লাগিব হয়তো কোনোবা ডক্টৰ নহ'বও পাৰে কোনোবা ইঞ্জিনিয়াৰ নহ'বও পাৰে কিন্তু সেই তাৰ পৰা সি বেলেগ কিবা এটা হ'লেও কৰিব পাৰিব সেইটোৱে আৰু বিশেষকৈ কি হয় এতিয়া টাইমত আমাৰ ল'ৰা ছোৱালীৰ ষ্ট্ৰেছ লেভেলটো বহুত বেছি তুমি শুনিছা চাগে ষ্ট্ৰেছ কিন্তু মই তোমাক যদি এটা কথা কওঁ তুমি চাগে আগতে যেতিয়া পঢ়িছিলা তোমাৰ যেতিয়া এক্সাম হয় এক্সামৰ সময়ত খুব টোপনি ধৰে তুমি তেতিয়া ভাবা যে মায়েও তেতিয়া খুব গালি পাৰে তো মাৰ ফালৰ পৰা এটা টেনশ্যন থাকে প্ৰেছাৰ এটা থাকে তুমি এক্সামৰ প্ৰেছাৰ তাৰপিছত টোপনি বহুত বাঢ়ে তুমি ভাবা এক্সাম শেষ হ'লেই শুম মই কিন্তু এক্সাম শেষ হ'লে তোমাৰ টোপনি নাহে তো ঠিক তেনেকৈ আমাৰ প্ৰত্যেকটো এক্সামৰ আগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা ষ্ট্ৰেছ থাকে আমাৰ কোচিঙত তুমি জুন জুলাই আগষ্ট ছেপ্টেম্বৰ ল'ৰা ছোৱালীবোৰ খুব ফুল জছত থাকে ক্লাছ কৰিব যেতিয়া আহে কিন্তু যেতিয়াই তোমাৰ লাহে লাহে এক্সামৰ টাইম পাইছে জে ডাবল এক্সাম জানুৱাৰীত পৰে এপ্ৰিলত পৰে নীটৰ এক্সাম মে'ত পৰে বাকী এক্সামবোৰ সেই সময়তে হয় তো সিহঁতক দেখিবা তুমি আমাৰ ক্লাছত লাহে লাহে প্ৰেজেণ্টটো কমি আহিছে কি হৈছে ষ্ট্ৰেছ বাঢ়িছে তাৰপিছত মই বহুতকে বুজাওঁ যে চোৱা ষ্ট্ৰেছটো আমি নিজে বঢ়াইছোঁ তুমি যদি ব্ৰেইনত ভাবি লোৱা যে তুমি যদি মেণ্টেলি ভাবি লোৱা যে মোৰ এইটো কি হ'ব ভাবি থাকোঁতে ব্ৰেইনৰ এটা জেগাত ষ্ট্ৰেছ নামৰ এটা পজিশ্যন লৈ লয় আৰু সেইটো তোমাৰ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে এক্সাম থাকে এক্সাম শেষ ষ্ট্ৰেছ নাই তো তাতকৈ মই সিহঁতক কওঁ যে তুমি কি কৰিবা নিজকে সেইটো বস্তু এনেকৈ ভাবিবা ষ্ট্ৰেছটোক চেলেঞ্জ হিচাপে ল'বা আজি হয়তো মই ভাবোঁ মানে চক্ৰপাণি পৰাশৰ বুলি যিটো এতিয়া নাম জানিছে এটা মুমেণ্টত তোমাৰো এনেকুৱা আছিল যে মোক এদিন মানুহে জানক মই ভাল কাম কৰোঁ সেইখিনি সময়ত তুমি চাগে বহুত বাধা বিঘিনি পাইছা ষ্ট্ৰেছ পাইছা ষ্ট্ৰেছটো অভাৰকাম কৰিব তুমি চেলেঞ্জ হিচাপেওতো লৈছিলা কাম কৰিছা তো আমি ছাত্ৰ ছাত্ৰীসকলক সদায় এইটো বস্তু কওঁ যে ষ্ট্ৰেছ নানিবাই নিজৰ কাৰণে ষ্ট্ৰেছটো দূৰ কৰিবলৈ তুমি তাক চেলেঞ্জ হিচাপে ল'বা ষ্ট্ৰেছটো এক প্ৰকাৰ আলহী সি এক্সামৰ আগত আহে আৰু এক্সামটো বেয়া কৰি থৈ গুচি যায় ষ্ট্ৰেছ থাকিব লাগে বাট ষ্ট্ৰেছটোক তুমি ষ্ট্ৰেছক খাব নিদিবা তোমাক হাবি হ'ব নিদিবা তুমি তাৰ ওপৰত মানে কণ্ট্ৰল কৰিবা যে মই কেনেকৈ কৰিম কি কৰিম ষ্ট্ৰেছটোক চেলেঞ্জ হিচাপে ৰাখিব লাগে আৰু এটা বস্তু চাবাচোন এতিয়া তোমাৰ প্ৰায়ভাগ জেনেৰেশ্যনে তোমাৰ কি কৰে এতিয়া মানে মোবাইলটো লওঁতে গেম খেলিব আৰম্ভ কৰে গেম প্ৰথমে ঠিকেই থাকে ল'ৰা ছোৱালীবিলাকে কয় মা মই এঘণ্টামান গেমটো খেলি ল'ম পঢ়িনো কিমান থাকিম সেই যে প্ৰথমে এঘণ্টা খেলিলে 1 মাহৰ পিছত 2 ঘণ্টা 2 মাহৰ পিছত 3 ঘণ্টা মই এনেকুৱাও দেখিছোঁ 9 ঘণ্টা গেম খেলে অভ্যাস হৈ যায় প্ৰথমে তুমি গেম খেলিছিলা পিছত গেমে তোমাক খেলে তো সেইটো হ'বই দিব নালাগে তো তুমি যদি ভাবিছা 1 আৱাৰ মই ৰিফ্ৰেছমেণ্টৰ কাৰণে গেম খেলিছোঁ অ'কে সেই 1 আৱাৰটো সদায় এণ্ড মোমেণ্টলৈকে ৰাখা তেতিয়া তোমাক হাবি নহয় ঠিক তেনেকৈ ষ্ট্ৰেছৰ ক্ষেত্ৰতো একেই হয় চব বস্তু এটা লিমিটেশ্যন থাকে প্ৰিপেৰেশ্যন কৰাৰ সময়ত এইকেইটা বস্তু খুব গুৰুত্ব দিব লাগে তেতিয়া মটিভেশ্যনটো সদায় টাৰ্গেট থাকিব লাগিব কাৰণ তোমাৰ যদি মটিভেশ্যন নাথাকে তুমি প্ৰিপেৰেশ্যন কৰি লাভ নাই কৰিবই নালাগে মটিভেশ্যনটো যে তুমি কাৰ কাৰণে কৰি আছা কিয় কৰি আছা তোমাৰ লক্ষ্য নাথাকিলে তুমি আৰু দেখাক দেখি বেগটো লৈ আহি ক্লাছত বহি থাকি এণ্ড মোমেণ্টত তুমি এটেণ্ডেঞ্চটো লাহে লাহে কমি আহিব এক্সামত মাৰ্কছ নাপাবা ঘৰত প্ৰথম কথাটো হ'ব ঘৰত ক্লাছ হোৱা নাই ভালকৈ মন যোৱা নাই সেইটোতো হ'ব তাতকৈ বেটাৰ তোমাৰ টাৰ্গেট থাকিব লাগিব মই পাম আৰু তাৰ কাৰণে চেষ্টা কৰিম আৰু তাক মই চেলেঞ্জ হিচাপে লৈ আগবাঢ়িমেই ৰিজাল্টটো পিছত তুমি 100% দিয়া ন সেইটোৱে আমি সদায় সেইটোৱে কওঁ মই আজিও তোমাৰ ক্লাছত মই আধা ঘণ্টা সেই ষ্ট্ৰেছ ৰিলেটেডে কৈ আছোঁ যে এইটো নকৰিবা এইটো কৰাৰ কাৰণে তোমাৰ এনেকুৱা প্ৰব্লেম হ'ব পাৰে মানে পঢ়োৱাৰ উপৰিও তুমি মানে ক্লাছত এইবিলাক কথা মটিভেট কৰি থাকা কাউন্সিলিংটো বহুত দৰকাৰ আৰু এতিয়া ল'ৰা ছোৱালী আৰু এটা বস্তু পেৰেণ্টছবোৰে যে ছাপ'জ তোমাৰ কি হয় আমাৰ টাইমতো মাহঁত এনেকুৱা আছিলে যে বেলেগৰ ল'ৰাটোৱে অমুক কৰিছে বেলেগৰ বিয়া খাব গ'ল যাওঁতে কয় যে শইকীয়ানী মোৰ ছোৱালী অমুকত পঢ়ি আছে এই যে আহি পেলাই আকৌ ঘৰত কয় ন দেখিছ শইকীয়া আণ্টিৰ ছোৱালী এনেকুৱা কৰি আছে তই কিয় পাৰা নাই অলৰেডি ল'ৰাটো তাত এটা প্ৰেছাৰ আছে আকৌ মাকে আহি সেইটো প্ৰেছাৰ দিছে ষ্ট্ৰেছ বাঢ়ি গৈ আছে ন তো সদায় সেইকাৰণে পেৰেণ্টছে মটিভেট কৰিব লাগে যে তুমি চব পেৰেণ্টছে মটিভেট কৰে হয়তো মই কোৱাৰ কাৰণে এইটো ভুলো হ'ব পাৰে কিন্তু মটিভেশ্যনটো এনেকুৱা হ'ব লাগে যে পজিটিভ ৱেত মোৰ ল'ৰাই পঢ়িছে সদায় এইটো মটিভেট কৰক 100% দিয়া ৰিজাল্ট পিছত ৰিজাল্ট কি হয় মই তোমাৰ লগত আছোঁ তেতিয়া ল'ৰা ছোৱালী সদায় আগবাঢ়িব তুমি যদি সদায় কৈ থাকা অমুক কৰিছে অমুকে তমুক কৰিছে সেইটোত মানে কি হয় মই ভাবোঁ যেতিয়া প্ৰিপেৰেশ্যন কৰি আছা আমাক যেতিয়া ল'ৰাটো এডমিশ্যন দিছে আমি আমাৰ টিমটো ড্ৰাইভাৰো হয় কণ্ট্ৰেক্টাৰো এইটো কি কয় কণ্ট্ৰেক্টাৰ নকয় ৰ'বা কণ্ডাক্টৰো হয় বাট ষ্টুডেণ্ট পেচেঞ্জাৰ হয় ঠিক আছে তো আমাক সেনেকৈ গৈ থাকিব দিলে ভাল হয় কিন্তু যদি মাজতে পেৰেণ্টছ স্পীড ব্ৰেকাৰৰ নিচিনা কাম কৰে
ষ্ট্ৰেছটো আছেই অলৰেডি, স্পীড ব্ৰেকাৰ বহুত হৈ গ'লে তো অলপমান কি হয় প্ৰব্লেম হৈ যায়। আমি গাড়ী চলোৱাটো কাৰণ কি আমি ক'ত নমাব লাগে আমিহে জানো, তাতে গেমো আছে, ষ্ট্ৰেছো আছে, এইবোৰ মানে বিভিন্ন ধৰণৰ। তুমি বহুত গাড়ীখন চলাই নিয়াত বৰ দিগদাৰ এইবোৰ। কিন্তু গাড়ী চলি যাব লাগিব, গাড়ী চলি মানে যাব যাত্ৰা লাগিব। অব্যাহত থাকিব লাগিব। অ'কে, কুশল, মই আৰু দুটা কোৰ্চৰ বিষয়ে মই জানিব বিচাৰিছোঁ। মোৰ একচুৱেলি আইডিয়াটো ক্লিয়াৰ হ'ব লাগে, আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰো ক্লিয়াৰ হ'ব লাগে। যিটো ফাউণ্ডেশ্যন কোৰ্চ, সেইটো কেনেধৰণে আগবাঢ়িব? ফাউণ্ডেশ্যন কোৰ্চটো ক্লাছ 7 মানৰ পৰা আৰম্ভ কৰিব পাৰে? ফাউণ্ডেশ্যন কোৰ্চটো তুমি ক্লাছ 7ৰ পৰা ষ্টাৰ্ট কৰিব পাৰা। তাৰমানে কি হয় যে ল'ৰা ছোৱালীসকলে তাহাঁতে স্কুলত ছায়েন্স মেথছ পঢ়ে, বাট তাহাঁতে এটা কি হয় বুকছ ৰিলেটেড কাৰিকুলাম এটা ফ'ল' কৰি থাকে। তো আমি তাহাঁতক আৰু অলপ বেছটো ক্লিয়াৰ কৰাবৰ কাৰণে 7, 8, 9, 10 আমাৰ টাৰ্গেটটো হৈছে যে আমি তাহাঁতৰ ফাউণ্ডেশ্যনটো এনেকুৱাকৈ বেছটো ক্লিয়াৰ কৰিম যাতে যিকোনো এটা কম্পিটিটিভ এক্সামৰ কাৰণে তাহাঁতৰ মানে বেছটো ক্লিয়াৰ হোৱাৰ লগে লগে তাতে চুজ কৰিব পাৰিব, ইজি হৈ যাব। সেইটো এটা আমি সেই ফাউণ্ডেশ্যন কোৰ্চত আমাৰ দুটা ছাবজেক্ট থাকিব, এটা হৈছে ছায়েন্স আৰু এটা হৈছে মেথছ। ছায়েন্স আমাৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়' ডিফাৰেণ্ট টিচাৰে পঢ়াব। মেথছো আমাৰ ঠিক তেনেকৈ ডিফাৰেণ্ট কাৰোবাৰ এডভান্স মেথছো থাকে। তো সেইখিনি লগতে কোনোবাৰ ল'ৰা ছোৱালীয়ে যদি চিভিল ছাৰ্ভিচৰ কাৰণে বহুতে সৰুৰ পৰা ভাবে, তো তাৰ কাৰণে যদি ভাবে তেতিয়া আমি ছ'চিয়েল ষ্টাডিজৰ ক্ষেত্ৰত বা বাকী হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি এইবোৰৰ কাৰণে আমি বেলেগ বেলেগ টিচাৰো আমি প্ৰভাইড কৰিম। কিন্তু যদি ভাবিবলৈ নাই আমাক ফাউণ্ডেশ্যন কোৰ্চ হিচাপে নহয়, আমাক কোৰ্চ ৰিলেটেড আমি এনেকেই বিচাৰোঁ টিউশ্যন টাইপ, আমি টিউশ্যন প্ৰভাইড কৰোঁ। আমাৰ তাতে টিউশ্যন গ্ৰুপ টিউশ্যন হয়, সেইখিনি অনলি ফৰ গুৱাহাটী ষ্টুডেণ্ট আৰু তেওঁলোকৰ ইভিনিং বেটছ। নেক্সট আহিলে ইণ্টিগ্ৰেটেড পৰ্চন। ইণ্টিগ্ৰেটেডটো কি হয়? ইণ্টিগ্ৰেটেড পৰ্চনটো কি হয়, আমাৰ ইয়াতে তোমাৰ 11, 12ত স্কুলিং প্লাছ কোচিং দুইটা কৰিব পাৰিব। তাৰমানে তেওঁলোকে মেট্ৰিক পাছ কৰি অহাৰ পিছত সেই ছাত্ৰজনে যদি ভাবিছে যে মই মেডিকেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ, তো তেতিয়া তেওঁ 11ৰ পৰাই আমাৰ তাতে স্কুলিং প্লাছ কোচিং দুইটাৰ কাৰণে এনৰোল কৰিব পাৰিব। তো তেতিয়া আমি তেওঁলোকক বৰ্ড প্লাছ কোচিং মানে ডেছক্ৰিপটিভ হওক, অবজেক্টিভ হওক, দুইটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰাম। বুজিছোঁ। আৰু নেক্সট কোনোবাই আকৌ কি ভাবে যে নাই নহয় মই স্কুলিংটো নিজাববীয়াকৈ মেনেজ কৰিম, তো সেইখিনি গুৱাহাটী লোকেল ষ্টুডেণ্টখিনিৰ কাৰণে আমাৰ ইভিনিং বেটছ। তো যাৰ কাৰণে আমি ইভিনিঙতো আমি তেওঁলোকক কোচিং পাৰ্টটো প্ৰভাইড কৰিম। অ'কে, বুজি মৰ্ণিং যিখিনি আছে সেইখিনি কোচিং প্লাছ স্কুলিং। অ'কে, বুজি পালোঁ। মানে আৰ্গন কোচিঙত 3 প্ৰকাৰৰ কোৰ্চৰ বিষয়ে মই উপস্থাপন কৰিব বিচাৰিছোঁ। সেয়া হৈছে, এটা হৈছে ফাউণ্ডেশ্যন কোৰ্চ, এটা হৈছে ইণ্টিগ্ৰেটেড কোৰ্চ, আৰু গুৱাহাটীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা হৈছে ইভিনিং ক্লাছ। এই তিনিটা কি আপোনালোকে নিশ্চয় ভালকৈ বুজি পাইছে। এতিয়া আহিলোঁ আন এটা প্ৰশ্নলৈ, যিটো প্ৰশ্ন বহু ছাত্ৰ ছাত্ৰীয়ে ভাবে যে মোৰ কমন কেলৈ নপৰিলে। পৰীক্ষাগৃহত বা এক্সাম হলত আপুনি বহিছে, এজন ছাত্ৰ বা ছাত্ৰী হাতত প্ৰশ্নকাকতখন লৈছে, তাৰপিছতে ভাবিছে মোৰ এটাও কমন পৰা নাই। কিন্তু এনে বহু ছাত্ৰ ছাত্ৰী আছে যাৰ প্ৰশ্নকাকতৰ প্ৰত্যেকটো প্ৰশ্নই কমন পৰে। ইয়াত এগৰাকী শিক্ষকৰ ভূমিকা থাকে, লগতে ছাত্ৰজনৰ পঢ়া শুনাৰ কথাও থাকে। কিন্তু আৰ্গন কোচিঙৰ কুশজ্যোতি দেৱনাথ ছাৰে যিখিনি প্ৰশ্ন দিয়ে সেইখিনি কমন পৰে। কাৰণ মই তেওঁৰ একাডেমীত গৈছোঁ বা কোচিঙত গৈছোঁ, তাত ছাত্ৰ ছাত্ৰীসকলে মোক এইটো কথা কৈছে, কেনেকৈ ইমান কমন পেলাব পাৰি, ক'ৰবাত প্ৰশ্নকাকত পাই যোৱা যায় নেকি আগতীয়াকৈ? নাই কেনেকৈ হয় এইটো ইমান কমন? একচুৱেলি কি হয়, মোৰ মেক্সিমাম ষ্টুডেণ্ট CBSE হয়, গুৱাহাটী লোকেল ষ্টুডেণ্ট। তো তাহাঁতে এক্সামত আউট অফ 70 মেক্সিমামে কোনোবাটো ইয়েৰ 55ৰ ওপৰত মাৰ্কছ কমন পৰে, কাৰোবাৰ 50, কোনোবাটো ইয়েৰত 60 হয়। তো একচুৱেলি এইটো কি হয়, কুৱেশ্যন পেপাৰ ষ্টেণ্ডাৰ্ড কেতিয়াও মানে বহুত বেছি টান নাহে, মই ভাবোঁ দেই। সেইটো কি হয়, ষ্টেণ্ডাৰ্ডটো অলপ কেতিয়াবা হাই হয়, কেতিয়াবা অলপ ল' হয়, কেতিয়াবা অলপ মডাৰেট থাকে। কিন্তু মই যেতিয়া পঢ়াব যাওঁ, মই আপোনাক কৈছিলোঁ যে মই যেতিয়া পঢ়াব যাওঁ ষ্টুডেণ্টজনৰ আগত মই নিজে পঢ়ি যাওঁ, কেনেকৈ কৰিব লাগিব, মোৰ টাৰ্গেটটো তেনেকুৱা হয়, শিকাম কেনেকৈ। তো মই এভৰি ইয়েৰ মই 10 yearsৰ পেপাৰ ৰিচাৰ্চ কৰোঁ, আৰু 10 yearsৰ পেপাৰ ৰিচাৰ্চ কৰি মই কি কৰোঁ, তাৰ ওপৰত সেই চেপ্টাৰটো ৰিলেটেড মই নোটছ প্ৰিপেয়াৰ কৰোঁ। এভৰি ইয়েৰ মোৰ প্ৰত্যেকটো চেপ্টাৰৰ নোটছ বেলেগ বেলেগ হয়, আৰু সেইটো মতে মই নোটছ যেতিয়া প্ৰিপেয়াৰ কৰোঁ, প্ৰত্যেকটো নোটছৰ টপিকৰ ৰিলেটেড যিমান কুৱেশ্যনছ আহিছে চব মই ডিছকাছ কৰোঁ। আৰু সেইকাৰণে সিহঁতে কি হয়, মানে কমন পাই যায়। সিহঁতে তুমি সুধিলে গমেই পাবা, তাহাঁতে কয় ছাৰ আপোনাৰ নোটছৰ পৰাই কমন। মোৰ নোটছ বুলি নহয়, মই সেইখিনি কৰিছোঁ, মই ৰিচাৰ্চ কৰি সেইখিনি মই এনালাইজ কৰিছোঁ যে নাই এইখিনি কৰিলে। আৰু কুৱেশ্যন পেপাৰ কি হয়, 100% চিলেবাছৰ 30% মান চিলেবাছৰ পৰাহে বেছিকৈ কুৱেশ্যন আহে। কাৰণ তোমাৰ এটা চেপ্টাৰৰ পৰা চব টপিক ইমান ইম্পৰ্টেণ্ট নহয়, কিছুমান টপিকহে ইম্পৰ্টেণ্ট, আৰু সেই টপিকখিনিত মই খেলি দিওঁ মানে খেলটো। অ'কে, মানে এনেকৈ ক'ব পাৰি, কুশজ্যোতি দেৱনাথ ছাৰৰ হাতত এনেকুৱা এটা বস্তু আছে যিটো অকল আপোনাৰ হাততে আছে বা তোমাৰ হাততে আছে, যিটো কুৱেশ্যন এনচাৰৰ ভঁৰালটো। মানে মই 10 বছৰৰ কুৱেশ্যন এনচাৰৰ ভঁৰালটো হয়
কুশজ্যোতি দেৱনাথ ছাৰৰ হাতত আছে, যাৰ কাৰণে সেইটো ছাৰৰ অমূল্য সম্পদ, যিখিনিয়ে কুশ ছাৰে হয় ছাত্ৰ ছাত্ৰীক দিয়ে, আৰু যাৰ কাৰণে সেইখিনি কমন পৰে। সেইটো ক'ব পাৰে। মানে কাৰণ মই সেইটো প্ৰত্যেক বছৰে প্ৰিপেয়াৰ কৰাওঁ, আৰু মোৰ নিজৰ হেণ্ড ৰিটেন নোটছ থাকে। তো মই 12ৰ ক্লাছ কৰিব যোৱাৰ আগতে তাহাঁতে নোটছ পাই যায়, কাৰণ মানে মই যদি এতিয়া মে'ৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিম, মোৰ টাৰ্গেটটো এপ্ৰিল মাহত বহি মই সিহঁতৰ এই ফেব্ৰুৱাৰীত যিটো এক্সাম হৈছে সেইটোৰ লগত আগৰ যিমানখিনি চেম্পল পেপাৰ আছিল, আগৰ যিখিনি PVSC পেপাৰ আছিল, সেইখিনি মানে কৰি আৰু কিবা এড অন কৰিব পাৰি নি মই কৰি যাওঁ, আৰু সেইটো মোৰ টাৰ্গেটেই। আৰু মোৰ সেইকাৰণে ষ্টুডেণ্ট তোমাৰ কেমেষ্ট্ৰিত মানে ভাল মাৰ্কছ পায়। আৰু মই এইখিনিতে মই জানামতে তেনেকুৱা তোমাৰ হাতত যিখিনি কুৱেশ্যন আছে হয় তাৰ কোনো প্ৰিণ্ট আউট নোট নাই, নাই 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 যিখিনি অকল তোমাৰ হাতত আছে, মোৰ যিখিনি হাতত তুমি কেতিয়াও কাকো মানে ছাত্ৰ ছাত্ৰীৰ লগতে ছাত্ৰ আলোচনা ছাত্ৰীক কৰা দিওঁ হয়। মই PDF হিচাপে মই মোৰ যিখিনি হিচাপে দিয়া। হেৰি কৰোঁ বা জেৰক্স কৰি লয় তাহাঁতে, কুৱেশ্যনখিনিতো পোৱাই যায় তাহাঁতে, কিন্তু একচুৱেলি কিয় কুৱেশ্যন চবেই প্ৰেক্টিছ কৰে, কিন্তু মই এইটো চাওঁ যে এই টপিকটো কিমান ইয়েৰৰ পৰা আহি আছে। মই টপিক ৰিলেটেড, মানে মই ক'লো ন খেলা বুলি ক'ব নালাগিছিলে, কিন্তু মই এইটো টাৰ্গেট কৰোঁ যে প্ৰত্যেকটো চেপ্টাৰৰ কোনখিনি টপিক ইম্পৰ্টেণ্ট, আৰু সেই টপিকখিনি ৰিলেটেড মই কেনেকৈ কনচেপ্ট দিব পাৰোঁ। সকলো টপিকে পঢ়াওঁ, কিন্তু সেই টপিকখিনি মই বিৰাট ধুনীয়াকৈ কৰিব ট্ৰাই কৰোঁ, যাতে ল'ৰা ছোৱালী হেল্প হয় এক্সাম ৰিলেটেড। আৰু সেইকাৰণে 10 বছৰৰ আগৰ কুৱেশ্যন এনচাৰো ছাৰৰ লগত আছে, টেনশ্যন ল'বলগীয়া নাই। অ'কে, এইবাৰ আহিলোঁ আন এটা বিষয়লৈ, যিটো ড্ৰপাৰ বেটছ বুলি কওঁ আমি, কাৰণ 12 পাছ কৰাৰ পিছত তেওঁলোকে কোচিং ল'ব বিচাৰে এবছৰৰ কাৰণে। ড্ৰপাৰ বেটছটোৰ প্ৰেক্টিচ কেনেকৈ হয় সেইটো অকণমান বুজাই দিলে ভাল হ'ব। ড্ৰপাৰ বেটছটো তোমাৰ কি হয়, বিশেষকৈ 12 পাছ কৰাৰ পিছত যোনসকলে ভাবে যে মই NEET বা JEE বা আদাৰ কম্পিটিটিভ এক্সাম, NFSU এক্সাম হওক বা CUET এক্সাম হওক বা ভেটেৰিনেৰী, বহুত আহে তেনেকৈ। আমি ইয়াতে কি হয়, যোনখিনি আহে NEET JEE কাৰণে আমি তাহাঁতক চব এক্সাম দিব দিওঁ কিন্তু দেই, কাৰণ এক্সাম দিলে তাহাঁতৰ কি হয়, প্ৰেক্টিছ হয়। তো তেওঁলোকে 12 পাছ কৰাৰ পিছত আহিলেই হ'ল। আমাৰ তাতে কমপ্লিট ফেচিলিটি, হোষ্টেল ফেচিলিটি আছে, আৰু ছেইম বিল্ডিঙত আমাৰ ওপৰত বইজ হোষ্টেলো আছে, আৰু মানে কোচিঙৰ সন্মুখতে গাৰ্লছ হোষ্টেল আছে। চ' আমাৰ এই ফেচিলিটি দুটা আমি এড কৰিছোঁ ৰিচেণ্টলি। আগৰ পৰা আছিল যদি এইবাৰ আমি আৰু অলপ ভালকৈ কৰিব ট্ৰাই কৰিছোঁ, যাতে অসুবিধা নহওক। আৰু সেইখিনিয়ে ড্ৰপাৰ বেটছৰ আহিব পাৰে, কিন্তু তেওঁলোকে 12 এক্সাম দিয়াৰ পিছত খবৰ কৰিব পাৰে, সেইখিনি ফ্ৰেছ। আৰু বহুতে হয়তো 2-3 বাৰ ড্ৰপ দিয়ে, 2-3 বাৰ ড্ৰপ দিয়া ষ্টুডেণ্ট আমাৰ তাত বহুত আছে। চ' তেনেকুৱা আহিব পাৰে। তেওঁলোকৰ কাৰণে কি হয়, একচুৱেলি অলপৰ কাৰণে তেওঁলোক ৰৈ যায়। সেই অলপখিনি ক'ত প্ৰব্লেম হৈছে সেইটো আমি যদি ইণ্ডিভিজুৱেলি পাওঁ, আমাৰ কাৰণে বহুত হেল্প হয় সেই ছাত্ৰজনক আগুৱাই নিয়াত। তো তেওঁলোকৰো হেল্প হ'ল, আমাৰো হেল্প হয়, যাতে সেই ছাত্ৰজনক অলপমান বেছিকৈ যদি আমি এফৰ্ট দিওঁ আৰু ভাল ৰিজাল্ট কৰিব পাৰিব। কিমান বছৰলৈকে ড্ৰপ দিয়ে, কেইবাৰলৈকে ড্ৰপ দিয়ে? মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাতো মই 5th টাইম ড্ৰপ দিয়া ল'ৰা ছোৱালীও পাইছোঁ। তাৰপিছত ওলাই গৈছে, ওলাই গৈছে। মানে কি হয়, কেতিয়াবা কি হয়, ক'ৰবাত অলপৰ কাৰণে ৰৈ যায়। আৰু বিশেষকৈ কি হয়, তোমাৰ এতিয়া অনলাইন ক্লাছটো হোৱাৰ পৰা বহুত এনেকুৱা হৈ যায় যে অনলাইন ঘৰতে পঢ়িম, 1 মাহ 2 মাহলৈকে ঠিকে থাকে। 1 মাহ এটা ৰুমত তুমি সোমাই অনলাইন পঢ়ি আছা, কিমান দিন কণ্টিনিউ কৰিব পাৰিবা? লেথাৰ্জি এটা আহিব, অট'মেটিক নিজৰে মাইণ্ডটো বেলেগ হৈ যায়। তো সেই তেনেকৈ কৰোঁতে হয়তো কোনোবাই যিটো জছত কৰিব লাগিছিল, বা অফলাইন মক টেষ্টটো তাহাঁতে নিদিয়ে বহুতে। মক টেষ্টটো বহুত ইম্পৰ্টেণ্ট, আৰু কুৱেশ্যন প্ৰেক্টিচ। মই শুনামতে মক টেষ্টত আৰ্গন কোচিঙত যিমান মাৰ্কছ পায়, সেইটো পিছত মেইন এণ্ট্ৰেঞ্চতো পায়, হেল্প হয়। তাৰমানে কি হয়, আমাৰ তাত যেতিয়া ল'ৰা ছোৱালী পঢ়িব আহে, আমাৰ মক টেষ্টটোতো দিয়ে, আমি বহুত বেলেগৰ পৰাও দিব আহে, কিন্তু আমাৰ যিকেইজন ভাল ষ্টুডেণ্ট বা চবেই দিয়ে, ভাল ষ্টুডেণ্টকেইজনে কিন্তু বাহিৰৰ বেলেগ এক্সামো দিয়ে। কাৰণ মই কওঁ যে মক টেষ্ট এটা চেণ্টাৰৰ পৰা দিলেই নহয়, ভেৰাইটিটো মেইনটেইন কৰা, কুৱেশ্যন ভেৰাইটি যেতিয়া পাবা, আৰু সদায় টাৰ্গেট কৰিব লাগে কুৱেশ্যন প্ৰেক্টিছ কৰা। পঢ়িলে নহ'ব, কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। মই সিহঁতক ফ্ৰীলি এৰি দিওঁ যে তহঁতে বেলেগ কোচিঙৰো এক্সাম দে। মই চাইছোঁ লাষ্ট 3 years মানৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীয়ে বেলেগত এক্সাম দিছে, তো তেওঁলোকে হয়তো কোনোবাই তাত 600+ পায়, কোনোবাই 550+ পায়, কোনোবাই 650+ পায়, 650+ পায়। কিন্তু সেই একেজন ছাত্ৰই আমাৰ ইয়াত 550, 570, 530, 540 ৰেঞ্জতে থাকে। গম পালেনে? আমাৰ তাতে বহুত বেছি মাৰ্কছ নাপায়, কিন্তু সি সদায় আহি কয় যে ছাৰ বেলেগত ইমান মাৰ্কছ পাইছোঁ, আপোনাৰ ইয়াত, তাৰমানে তাহাঁতৰ সদায় সেই ৰেঞ্জটো সিমানে থাকে। তাৰপৰা মোৰ লাহে আমি ন'টিচ কৰিছোঁ লাষ্ট 3 yearsৰ পৰা, হয় সেই ছাত্ৰজন বা কেইবাজনো থাকে, হয় কোনোবাই তাতকৈ 30 বেছি পাব, হয় কোনোবাই ফাইনেল এক্সামটোত আমাৰ মাৰ্কছটো ৰিলেটেড দেই, হয় কোনোবাই তাতকৈ 30
কম পাব মানে সেই 60-50 ৰেঞ্জতে মাৰ্কছটো পাই যায় আপ ডাউন হয় তো মানে আমাৰ সেই মক টেষ্টটো মই কোৱা নাই যে আমাৰ ষ্টেণ্ডাৰ্ড বহুত বেছি ভাল কিন্তু আমি প্ৰত্যেক বছৰ এইবাৰো আমি ইয়াত নতুন এটা টেষ্ট ছিৰিজ লঞ্চ কৰিছোঁ আমি সেইটো টাৰ্গেট কৰোঁ যে পেপাৰৰ ষ্টেণ্ডাৰ্ড ল' হ'লে নহ'ব পেপাৰ বহুত বেছি হাই হ'ব লাগিব আৰু ভাল হ'ব লাগিব কাৰণ সেই পেপাৰখন দি যাতে ল'ৰা ছোৱালী মাইণ্ডছেটটো বনে যে এনেকুৱা পেপাৰ হ'লেহে আমি ভালকৈ পঢ়িব লাগিব ভালকৈ মাৰ্কছ পাব লাগিব সেইটো আমাৰ কাৰণে মানে এক্সপিৰিয়েঞ্চ আৰু নিশ্চয় নীটৰ কিমান মাৰ্কছ হয় টোটেল নীটৰ 720 মাৰ্কছ হয় 720 অ'কে পাছ কৰা কিমান সেইটো এটা কাট অফ মাৰ্ক থাকে ন মানে এটা কোৱালিফাইং মাৰ্কছ থাকে থাকে লাষ্ট ইয়েৰ চাগে আই থিংক 113 আছিল নেকি Okay, তেনেকুৱা এটা কোৱালিফাইং মাৰ্কছ থাকে কিন্তু সেই কোৱালিফাইং মাৰ্কছটোত ছিট নাপায় সেইটো ডিপেণ্ডছ অন ছিট আমাৰ এইবাৰ কিন্তু আমাৰ গভমেণ্টে বহুত কাম কৰিছে এইবাৰো আকৌ চাগে ৰিচেণ্ট আকৌ এখন মেডিকেল কলেজ আহিব কলেজ আহিছে কিন্তু ছিটো বাঢ়িছে সেই অনুসাৰে সেইটোৱে আৰু নিশ্চয় শেষৰ ফালে আহিছোঁ সপোন কি আৰ্গনক কিমান দূৰলৈকে লৈ যোৱাৰ সপোন কি কৰাৰ সপোন আৰ্গন কোচিংটো মই ভাবোঁ যাতে আমাৰ গোটেই অসমৰ মানুহৰ মাজত আমি লৈ যাব পাৰোঁ আৰু প্ৰথম কথাটো এনেকুৱা হয় শৈক্ষিক প্ৰতিষ্ঠান এটা তুমি বেলেগ বেলেগ জেগাতো লৈ যাব পাৰা কিন্তু মই বেলেগ এটা জেগাত লৈ যোৱাৰ আগতে মই ভাবোঁ গুৱাহাটীত আমি অলপ ভালদৰে যদি কামখিনি কৰিব পাৰোঁ তেতিয়া ভালদৰে নাম এটা যদি কৰিব পাৰোঁ তেতিয়া আমি বেলেগ বেলেগ জেগাতো আমি চিন্তা কৰিম কাৰণ বেলেগ মানুহখিনিৰ কাৰণে সুবিধা হোৱাকৈ কিন্তু মই এবাৰ চেষ্টা কৰি আছোঁ যাতে আমাৰ বাহিৰৰ যিখিনি অসম গুৱাহাটীৰ বাহিৰৰ বহুত এনেকুৱা ফাইনেন্সিয়েলি উইক থাকে বহুত মানুহ তো আমি অনলাইনটো আমাৰ যিখিনি এনৰ'ল কৰে তেওঁলোকক প্ৰভাইড কৰিম কিন্তু এনেকুৱা বহুত নিডি ল'ৰা ছোৱালী থাকে যাৰ কাৰণে মই অনলাইন এক্সেছটো যাতে তেওঁলোকক খুব কম খৰচত দিব পাৰোঁ সেইটো এটা ট্ৰাই কৰি আছোঁ আৰু ভাবোঁ মই আৰ্গন কোচিংটো নট অনলি ফৰ নীট এণ্ড জে বুলি মই এইটো ট্ৰাই কৰিম যাতে ফিউচাৰলৈ মই এটা ৰেচিডেঞ্চিয়েল স্কুল টাইপ কৰিব পাৰোঁ যাতে যাৰ বেনিফিটটো আমাৰ লোৱাৰ মিডল ক্লাছ ল'ৰা মানুহখিনিৰ কাৰণে হেল্প হয় এইটো টাৰ্গেটটো অলপ মানে দীঘলীয়া আৰু লং টাৰ্ম দীঘলীয়া সপোন দীঘলীয়া দেখিব লাগে হয় দেখিছোঁ সপোন দেখিছা তুমি কষ্ট কৰি থকা দেখিছা নিশ্চয় আমি সদায় আছোঁ একেলগে আছোঁ আগবাঢ়ি যাম একেলগে আগবাঢ়ি যাম আৰু কিবা থাকি গ'ল ক'বলৈ তোমাৰ দৰ্শকসকলক কোৱা কিবা এটা আহক তেওঁলোক আপোনাৰ মাধ্যমেৰে যিসকলে দেখিছে তেওঁলোকক মোৰ এটাই খালী অনুৰোধ যাতে আপোনালোকে আহক আমাৰ ইয়াতে এবাৰ আহি আপোনালোকে চাই যাওক আমাৰ অনুষ্ঠানটো কেনেধৰণে আমি কৰি আছোঁ এবাৰ আহক আহি আমাৰ ইয়াতে লাগিলে 7 days মান এটা ফ্ৰী ডেমো ক্লাছ কৰি চাওক আমি কেনেকৈনো কামটো কৰি আছোঁ আমাক জানি লোৱাৰ পিছত আপোনালোকে ডিচিশ্যন ল'ব এডমিশ্যন লওক নলওক কিন্তু মই আগতেই নকওঁ যে আহক এডমিশ্যন লওক আহি আমাক এবাৰ চাই যাওক গোটেইখিনি সুবিধা কেনেকৈ দিছোঁ আমি সেইখিনি চাই ল'লে গম পাব অনুধাৱন কৰিব পাৰিব যে হয় মোৰ ল'ৰাটো বা ছোৱালীজনীৰ কাৰণে এইটো উপযুক্ত যদি উপযুক্ত বুলি ভাবিছে তেতিয়া আহক নিশ্চয় হয় আৰু মই মোৰ দৰ্শকসকলক কওঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্গনত আহি পঢ়া শুনা কৰি JEE বা নীটত পাছ কৰি ডক্টৰ বা ইঞ্জিনিয়াৰ পঢ়ি থাকিব তেওঁলোকৰ সৈতে আমি বাৰ্তালাপ কৰি গৈ থাকিম যাতে নেক্সট যিসকল ছাত্ৰ ছাত্ৰী আহিব তেওঁলোক অনুপ্ৰাণিত হয় যাতে আৰু তেনেধৰণে আমি আৰ্গন কোচিঙৰ কেইবাজনো ছাত্ৰ ছাত্ৰীৰ সৈতে যিয়ে মেডিকেল পঢ়ি আছে যেনেকৈ আমি বিদ্যাসাগৰৰ কৰিছোঁ তেনেকৈ আমি আৰু কণ্টিনিউ কৰিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম আৰু তেওঁলোকৰ সৈতেতো আমি বাৰ্তালাপ কৰিমেই লগে লগে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেডিকেল পঢ়ি আছে আৰু ইঞ্জিনিয়াৰিং পঢ়ি আছে তেওঁলোকে আৰ্গন কোচিঙত নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলক মটিভেট কৰিবলৈ ক্লাছৰুমলৈকে আহে তেওঁলোকক এজ এ ভাই ককাইৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত খুব ধুনীয়া ধুনীয়া টিপছো তেওঁলোকে দিয়ে উৎসাহ দিয়ে তেওঁলোক কেনেকৈনো আগবাঢ়ি গ'ল সেইসমূহৰ বিষয়ে তেওঁলোকে কয় গতিকে তুমিও কৈ দিয়া এবাৰ যে তেওঁলোকো যে জড়িত হৈ থাকে আমাৰ যেনেকৈ বিদ্যাসাগৰ আমাৰ অনুষ্ঠানটোত মানে মই এইটো চেষ্টা কৰি আছোঁ যে যেতিয়া ডিউৰিং প্ৰিপেৰেশ্যন বহুত মন চন বেয়া হয় মটিভেশ্যনটো লাহে লাহে কমি যায় তো সেই সময়খিনিত যোনখিনি ল'ৰা ছোৱালীয়ে পঢ়ি ছিট পালে তো তাহাঁতেতো গম পায় তাহাঁতে কেনেকৈ হেণ্ডেল কৰিছিল অভাৰকাম কেনেকৈ কৰিছিলে চ' তেওঁলোকক মই মাতো ইনভাইট কৰোঁ যে আহা মান্থলি এটা বা উইকলি এটাকৈ ক্লাছ কৰা ক্লাছ ইন দ্য চেন্স তেওঁলোকে মটিভেশ্যন কাইণ্ড অফ মটিভেশ্যন কাউন্সিলিং টাইপো হৈ যায় আৰু বহুত কথা শ্বেয়াৰ কৰে বিদ্যাসাগৰটো লাষ্ট ইয়েৰ বহুতবাৰ গৈছে এইবাৰ আৰু আমি ট্ৰাই কৰিছোঁ বিদ্যাসাগৰৰ লগত যাতে আৰু বাকী কেইজনো আহিব পাৰে তেওঁলোকৰ সুবিধা অনুযায়ী তো তেওঁলোক অহাৰ লগে লগে কি হ'ব আমাক কিছুমান বস্তু ক'ব নোৱাৰে মোক কিন্তু ভয়ো কৰে বহুতে এই যে ক'ব যে নোৱাৰে তো ইহঁতক ক'লে তো ইহঁতৰ পৰা আমি গম পালোঁ তো সেইটো মই মানে সেই কানেকশ্যনটো তেনেকৈ ডেভেলপ কৰিব ট্ৰাই কৰি আছোঁ মানে নতুন ষ্টুডেণ্ট টিচাৰ অভিভাৱক আৰু এক্স ষ্টুডেণ্ট সকলোৱে মিলিজুলিহে লগতে বাৰ্তালাপ সকলোৱে মিলিজুলিহে আৰ্গন কোচিঙক আগবঢ়াই লৈ যোৱাৰ এটা চেষ্টা ৰখা হৈছে ভাল লাগিল কথা পাতি বহুত ভাল লাগিল বি পজিটিভ আগুৱাই যোৱা সেয়া আশা কৰিছোঁ নিশ্চয় আৰু আপোনালোকে
যদি আমাৰ কথাখিনি ভাল পালে, আৰ্গন কোচিঙৰ বিষয়ে যদি নতুনকৈ গম পাইছে বা আগতেই গম পাইছে আৰু কুশ ছাৰৰ বিষয়ে যদি নতুনকৈ গম পাইছে, এবাৰ ছাৰক ফোন কৰিব, ছাৰে নিজেই ফোন ৰিচিভ কৰিব। তলত নম্বৰ দিয়া আছে, স্ক্ৰীণত নম্বৰ দিয়া আছে। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল হ'ব। বহুত বহুত ধন্যবাদ। থেংক ইউ।